হওক প্ৰেৰিচালত মোৰ নাম জিম্পি শইকীয়া মই হাবেখাতি মণ্ডলীৰ পৰা আহিছোঁ মোৰ এটি জীৱন্ত সাক্ষৰ আছিলে মই যেতিয়া ক্লাছ 10ত আছিলোঁ তেতিয়া মোৰ প্ৰিটেষ্টত 3টা সাবজেক্টত বেয়া হৈছিলে মা আৰু বায়ে তেনেকৈ প্ৰাৰ্থনা কৰে মই কিন্তু প্ৰাৰ্থনাত যোগদান দিয়া নাছিলোঁ তাৰ পৰা তেনেকৈ বেয়া হোৱা দেখি মই মাহঁতৰ লগত প্ৰাৰ্থনাত বহিছিলোঁ আৰু প্ৰাৰ্থনাত বহাৰ পিছতে আকৌ ৰিটেষ্ট পাতিছিলে সেই ৰিটেষ্টত মই সেই প্ৰাৰ্থনাৰ বলতে 3টা সাবজেক্টত বেয়া হৈছিলে যদিও মই আকৌ ৰিটেষ্টত প্ৰথম হৈ উত্তীৰ্ণ কৰিছিলোঁ তেনেকৈ মোৰ মেট্ৰিকৰ সময়তো এটা সাবজেক্টত মোৰ বেয়া হৈছিলে মই ভাবিছিলোঁ মই ফেল কৰিম আকৌ কম্পাৰ্টমেণ্টাৰী দিব লাগিব কিন্তু মই ৰিজাল্ট দিয়াৰ আধা ঘণ্টামানৰ আগতে মই খুব কান্দি কান্দি বাইবেল পঢ়িছিলোঁ আৰু প্ৰাৰ্থনা কৰিছিলোঁ তেনেকৈ মোৰ ৰিজাল্ট ফাৰ্ষ্ট ডিভিজন আৰু এখনত লেটাৰ আহিলে মই আকৌ এতিয়া আগৰ মাহকেইটাত মই 3 মাহ মাহেকীয়া হোৱা নাছিলোঁ মাহেঁতি ইয়াত লগন দিব আহিছিলে আৰু মায়ে মনতে ভাবি গৈছিলে যে তাই যদি এইটো মোৰ আকৌ মাহেকীয়া হয় তেতিয়াহে তাই লগন হেৰি দিব সাক্ষৰ দিবহি বুলি ভাবি গৈছিলে আৰু মই ৰাতিপুৱা সপোনতো দেখিছোঁ মই মাহেকীয়া হোৱা তাৰপৰা মই সোমবাৰে গধূলিলৈ মই মাহেকীয়া হৈছে মোৰ জীৱন্ত সাক্ষৰ কৰিছিলে মোৰ সাক্ষৰ এটি আছিলে মোৰ মানুহজনে খুব মদ খাইছিলে ইয়ালৈ পবিত্ৰ গৃহত অহাৰ পৰা আজি বেছিদিন হোৱা নাই ৰাতি নিশা হালা কৰিলে হালা কৰি ৰাতিপুৱাই পবিত্ৰ গৃহলৈ গৈ পিনে নামঘৰ এটালৈ গৈ পিনে তাত আশীৰ্বাদ ল'লে মই আজিৰ পৰা মদ নেখাওঁ বুলি সেই মোৰ সাক্ষ্য আছে ঈশ্বৰৰ প্ৰশংসা হওক সৰ্বপ্ৰথমতে সৃষ্টিকৰ্তা ঈশ্বৰ কোটি কোটিবাৰ মই ধন্যবাদ জনাইছোঁ আৰু দ্বিতীয়তে আমাৰ মহান গুৰু দেউতা আৰু গুৰুমালৈ মই ইয়াৰ পৰা সেৱা জনাইছোঁ আৰু তৃতীয়তে মোৰ আজি ইয়াত উপস্থিত থকা সকলো দাগ দাখিলৈ মই নমস্কাৰ জনাইছোঁ আজি মোৰ জীৱনটো সাক্ষ্য দিবৰ কাৰণে প্ৰভুৰ ওচৰত অৰ্পণ কৰিছোঁ প্ৰভু মোৰ স্বামী 2000 চনৰ পৰা যি ৰোগত ভুগি আছিলে 19 চনলৈকে তাৰ আগতে মই বহুতো ডক্টৰ চোৱা চিতাত যিমানখিনি কৰিলোঁ প্ৰভু সেইখিনি ক'তো সুস্থ পোৱা নাছিলোঁ আৰু 2000 চনৰ পৰা এই মুহূৰ্তলৈকে এতিয়া পবিত্ৰ গৃহত যেতিয়া মই 19 চনলৈ আহিছিলোঁ ঈশ্বৰৰ শোভাবাৰ্তা পাই আৰু সেই 19 চনৰ পৰাই মই মানুহজন তেখেতৰ এতিয়া সুস্থ হৈছে আৰু তেওঁ এতিয়া আৰু এটি সাক্ষ্য আছে তেওঁ নাহৰকটীয়াৰ পৰা সদায় তিনিচুকীয়ালৈ যি চাকৰি সূত্ৰে গাড়ী চলাই যায় সেই গাড়ী এদিন ঘূৰি আহোঁতে তেওঁ চাকৰিৰ পৰা এঠাইত এক্সিডেণ্ট হৈছিলে দুলীয়াজানৰ ওচৰত আৰু সেই এক্সিডেণ্টটো ইমানেই ভয়ংকৰ আছিলে যে যি সম্পূৰ্ণ ইলেক্ট্ৰিক বস্তু গাড়ীখনৰ ওপৰত পৰিছিল পৰি সম্পূৰ্ণ গাড়ীখন নচলা অচল অৱস্থা হৈছিল আৰু সেই গাড়ীখন ভাল কৰিবলৈ 90,000 টকা খৰচ কৰিবলগীয়া হৈছিল আৰু সেইখিনিৰ পৰা মানুহজনে একো নোহোৱাকৈ তেওঁক কুশলে তেওঁ ক'তো আঘাতপ্ৰাপ্ত নোহোৱাকৈ তেওঁক ঈশ্বৰে বচাই ৰাখিছিল আৰু ইয়াৰ লগতে মই মানুহজনে নজনাকৈ মই পিছফালে এটি পোহৰ এই পবিত্ৰ গৃহৰ পৰা নিয়া পিছফালে লগাই ৰাখিছিলোঁ যিহেতু মানুহজনে সম্পূৰ্ণ ঈশ্বৰক লোৱা নাছিলে সেই সময়ত সেয়েহে মই তেওঁ গালি পাৰিব বুলি মই পিছফালে লুকুৱাই ৰাখিছিলোঁ আৰু সেই ঈশ্বৰে মই বিশ্বাসত ৰাখি তেওঁক ইমান সুন্দৰকৈ ক'তো আঘাত নোহোৱাকৈ তেওঁক ৰাখিছিলে আৰু আজি তেওঁ চাকৰি সূত্ৰে লখিমপুৰত ট্ৰেন্সফাৰ হ'ল ঈশ্বৰৰ আশীৰ্বাদত তেওঁ PWDত চাকৰি কৰে এছিষ্টেণ্ট ইঞ্জিনিয়াৰ হিচাপে তেওঁ ওপৰলৈ প্ৰমোশ্যন পাবলৈ সক্ষম হ'ল আৰু মই আগতে বহুত তামোল পাণ এনেকুৱাবিলাক খাইছিলোঁ যিহেতু মই আগৰ পৰা খোৱা নাছিলোঁ 2 বছৰমানৰ পৰা মই এই পবিত্ৰ গৃহলৈ অহাৰ পৰা ডেইলি মই 10খনমান জৰ্দাই খাইছিলোঁ নাজানো কিহেৰে খুৱাইছিলে মই ইমান আগতে জীয়দিনতো খোৱা নাছিলোঁ কিন্তু মই নোখোৱাকৈ থাকিবই নোৱাৰিছিলোঁ কিন্তু এই পবিত্ৰ গৃহলৈ অহাৰ পিছত মই সেই তামোল পাণৰ পৰাও মুক্ত পালোঁ আৰু ঈশ্বৰে মোক আশীৰ্বাদ কৰিলে আৰু মোক ছোৱালীজনীকো বহুত আশীৰ্বাদ কৰিছে সেয়েহে ঈশ্বৰৰ ওচৰত ধন্যবাদ দিছোঁ তাইও অহা মাহত PhD কৰিবৰ কাৰণে এটি পৰীক্ষা দিবলৈ যুঁজা চলাইছে সেয়েহে যাতে ঈশ্বৰে
সম্পূৰ্ণকৈ তাইক যাতে ঈশ্বৰৰ লগত লাগি থাকিব পৰাকৈ আৰু মানুহজনকো যাতে ঈশ্বৰ এই পবিত্ৰ স্থানত তেওঁ আহি যাতে তেওঁলোকে দুইজনে সাক্ষ্য দিব পৰাকৈ দেউতাই জানে আশীৰ্বাদ কৰি দিয়ে। সেয়ে মই দেউতাৰ ওচৰত কোটি কোটিবাৰ সেয়া জনাইছোঁ। ধন্যবাদ পিতা, ধন্যবাদ। সৰ্বপ্ৰথমে সৃষ্টিকৰ্তা ঈশ্বৰক কোটি কোটিবাৰ প্ৰণাম জনাইছোঁ। লগতে পবিত্ৰ গৃহৰ গুৰুমা গুৰু পিতাইকো সেৱা জনাইছোঁ। মই দাদা আৰু বাইদেউ এজনৰ পৰা এই পবিত্ৰ গৃহৰ শুভবাৰ্তা পাইছিলোঁ। তাৰপাছত মই নামঘৰত আহিলোঁ 8 ডিচেম্বৰত। আহোঁতে মই নামঘৰত সোমাই মই নমিবা ঘৰত গৈছিলোঁ, একো নাজানো কাৰণে। তেওঁ মোক বহুত মানে এনেকৈ ক'লে আৰু কি কি কৰিব লাগে নামঘৰৰ নিয়মবিলাক। তেনেকৈ তেওঁ মোক প্ৰাৰ্থনা কৰি দিয়ে আৰু মই তেনেকৈ মানে তেওঁক অসুবিধাসমূহ ক'লোঁ। তেনেকৈ প্ৰাৰ্থনা কৰিয়ে মই ঈশ্বৰক পালোঁ। আৰু তেনেকৈ তেওঁ মোৰ মানুহজনৰ চাকৰিটো হোৱা নাছিলে, বহুত বছৰৰ পৰা তেওঁ লাগি থাকে। 2 নম্বৰ 1 নম্বৰতে তেওঁ ফেইল কৰি যায়। কালি ৰিজাল্টটো পালোঁ, তেওঁ পাছ কৰিলে ধুনীয়াকৈ আছাম পুলিচত। মই মানে সেইটোৱে ক'বৰ কাৰণে আজি সাক্ষ্যটো দিবৰ কাৰণে আহিলোঁ। সেইটোৱে মোৰ জীৱন্ত সাক্ষ্য। ধন্যবাদ। ঈশ্বৰৰ প্ৰশংসা হওক। সৰ্বপ্ৰথমে সৃষ্টিকৰ্তা ঈশ্বৰক মই কোটি কোটিবাৰ ধন্যবাদ দিছোঁ আৰু আমাৰ মহান গুৰুজনা আৰু গুৰুমালৈ মই শ্ৰী চৰণত ধৰি মই সেৱা জনাইছোঁ। মই 2024 চনৰ মাৰ্চ মাহত মই আহিছিলোঁ। মোৰ বহুতো ৰোগ ঈশ্বৰে ভাল কৰি দিছে আৰু 2025 চনৰ আগষ্ট মাহৰ ছোৱালীজনীৰ ঘাট গোটেই গুটি হৈ গৈছিলে। তেতিয়া মই ডক্টৰক দেখাই ভাল নোহোৱাত মই ঈশ্বৰ গৃহলৈ আহি ছোৱালীজনী ভাল হ'ল। সেয়া মই সাক্ষ্য দিয়া নাছিলোঁ। আৰু ছেপ্টেম্বৰ মাহৰ 2 তাৰিখত ছোৱালীজনীৰ গোটেই গাটো এলাৰ্জি হৈ গৈছিলে আৰু 6 দিনমান তাই মানে শুব পৰা নাছিলে। গোটেই গাৰ মানে এলাৰ্জি উঠি অৱস্থা বেয়া হৈ গৈছিল। ডক্টৰক 3 দিন দেখালোগৈ, কিন্তু ভাল নহ'ল। তাৰপিছত মই পিতাই আচলতে লাগিবলৈ যাওঁ বুলি লৈ আহিলোঁ আৰু আহি পাই তাই যথেষ্ট ইয়াতে ভাল হ'ল। আৰু গৈ ৰাতিটো থকাৰ পিছত ৰাতিপুৱালৈ ঈশ্বৰে এনেকুৱাকৈ চিকুণ কৰি দিলে আৰু মই নিজে আচৰিত, ঈশ্বৰে এনেকুৱাকৈ ভাল কৰি দিয়াৰ বাবে। মোক ঈশ্বৰে বহুত সহায় কৰিছে। তাৰ কাৰণে মই ঈশ্বৰ আৰু পিতাইক মই কোটি কোটিবাৰ ধন্যবাদ দিছোঁ। আৰু এনেকৈয়ে যেন আমাক আশীৰ্বাদ ৰাখে আমাৰ ওপৰত। প্ৰেজ দ্য লৰ্ড।